নমস্কাৰ নিউজ নৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাটত উদ্ধাৰ হোৱা মৃত অৰ্ধ উলংগ মহিলাগৰাকী তিতাবৰৰ বুলি জানিব পৰা গৈছে আৰক্ষীৰ অভিযান তীব্ৰতৰ নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাটত উদ্ধাৰ হোৱা মৃত অৰ্ধ উলংগ মহিলাগৰাকীৰ তিতাবৰ বুলি জানিব পৰা গৈছে আৰক্ষীৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে লগতে ফৰেনচিক দলে তদন্ত আৰম্ভ কৰিছে মৃতদেহৰ কাষত মদৰ বটল উদ্ধাৰ হোৱালৈ চাই দলবদ্ধ ধৰ্ষণ বুলি সন্দেহ কৰা হৈছে কাহিলি পোৱা স্নিফাৰ ডগৰ দ্বাৰা অনুসন্ধান কৰা হৈছে উক্ত স্থানত যোৱাকালি 11 তাৰিখে থানাত ৰিপৰ্ট হৈছে যে ইউডি কেছ এটা আমাৰ ৰিপৰ্ট হৈছিলে মহিলা এগৰাকী এডাল্ট ফিমেল হয় তাৰ পিছত আমি তদন্তৰ আৰম্ভ কৰোঁতে প্ৰথম এক্সামিনেশ্যন হয় আমাৰ মেডিকেল এক্সামিনেশ্যন গতিকে মেডিকেল এক্সামিনেশ্যনৰ কাৰণে পঠোৱা হৈছে তাৰ ভিতৰত যেহেতু মহিলা হয় আমি ইনভেষ্টিগেশ্যনৰ ষ্টেপ কিছুমান কেয়াৰফুলি ল'ব লগা হয় এভিডেন্স কালেকশ্যনৰ কাৰণে আৰু অন্যান্য ফৰেনচিক যিটো এক্সপাৰ্ট অপিনিয়ন তাৰ বাবে আমি ফৰেনচিক FSLৰ পৰা টিম এটা মাতিছো তেওঁলোকে আহি পিঅ যিটো প্লেচ অফ অকাৰেঞ্চ য'ত প্লেচ অফ অকাৰেঞ্চ বুলিও সঠিক আমি ক'ব নোৱাৰোঁ তাত য'ত আমি বিশিষ্ট বডিটো আমি পাইছোঁ তাত তেওঁলোকে সম্পূৰ্ণভাৱে এভিডেন্স কালেক্ট কৰিছে কিছু আৰু এনালাইচিছো কৰিছে তাৰ লগতে আমাৰ ক্ৰাইম চিন অফিচাৰ বা আমাৰ SP ছাৰৰ পৰা আমাৰ সকলোখিনি আমি যিখিনি অফিচাৰ কনচাৰ্ণ আছোঁ ভিজিট কৰিছোঁ গতিকে পিঅ'টো চোৱা হৈছে এডাল্ট ফিমেল বডি হয় আৰু বিশেষ সেইটো এতিয়া বিশেষ এইটো সময়ত ক'ব পৰা নাযায় যেতিয়ালৈকে আমি PM ৰিপৰ্ট নাপাওঁ কিন্তু PM ৰিপৰ্ট পালে নিশ্চয় আপোনালোককো মাধ্যমেৰে জনাম এতিয়ালৈকে আনআইডেণ্টিফাইড হৈ আছে আমি চেষ্টা কৰি আছো 3 জেগা মানত আমাৰ সোধা হৈছে মিচিং ৰিপৰ্ট চোৱা হৈছে অল আছাম আমি চাৰ্কুলেট কৰিছো মিচিং ৰিপৰ্টত যদি ক'ৰবাত এন্ট্ৰি আছে তাৰো ক্ৰছ ভেৰিফাই কৰিবলৈ সেইখিনি কৰা সমগ্ৰ যোৰহাটৰ বিষয়ে এটা উদ্বেগজনক বিষয় যে যোৰহাটৰ মাছমজিয়াত এগৰাকী মহিলাৰ অৰ্ধ উলংগ মৃতদেহ আচলতে পোৱা হৈছে যোৰহাটৰ এটা স্পৰ্শকাতৰ অঞ্চলত এই অঞ্চলটো আচলতে বিভিন্ন প্ৰশাসনিক ব্যৱস্থা ইয়াত যোৰহাট পৌৰসভাৰ পিছফাল বুলি আমি ক'ব লাগিব ঐতিহ্যমণ্ডিত শংকৰদেৱ চেমিনী আছে এই ৰাস্তাটো বিভিন্ন ধৰণৰ ইয়াত ৰাগিয়াল বস্তুৰ ইয়াত আড্ডা হৈ থাকে ইয়াত বিভিন্ন ধৰণৰ মাৰপিটৰ ঘটনা সংঘটিত হৈ থাকে কিন্তু আজি পৰ্যন্ত যোৰহাট জিলা প্ৰশাসনে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা নাই পূৰ্বতে এই অঞ্চলটোত থকা পুখুৰীটো আচলতে মৃতদেহ উদ্ধাৰ হৈছিল আজি পুৰা উলংগ মহিলা এগৰাকী মৃতদেহ উদ্ধাৰ হৈছে এইটোৱে যোৰহাট জিলা প্ৰশাসনত চলি থকা অচলা অৱস্থাটোক আচলতে তেওঁলোকে সূচাব বিচাৰিছে পূৰ্বতেও যোৰহাটৰ শংকৰদেৱ চেমিনাৰীত কোনোবাই মেট্ৰিকৰ পৰীক্ষাৰ বহি জ্বলাই দিছিল আজি পুনৰ মৃতদেহ উদ্ধাৰ হৈছে এই বিষয়বোৰ যেতিয়া হৈ যায় তাৰপিছত জিলা প্ৰশাসনে ন্যূনতম তদন্ত এটা কৰিয়ে তেওঁলোকে দায় সাৰে যোৰহাটৰ মাছমজিয়াত এটা হত্যাকাণ্ড সংঘটিত হৈছে তাৰ পাছত ইয়াত মৃতদেহটো যোৰহাটৰ পৌৰসভাৰ পিছফালে আচলতে উদ্ধাৰ হৈছে এইটোৱে যোৰহাটত যে কোনো ধৰণৰ আচলতে প্ৰশাসনিক ব্যৱস্থাটো অচল হৈছে সামন্তৰালভাৱে যোৰহাট জিলা প্ৰশাসনৰ যিবোৰ বৰমূৰীয়া আছে তেওঁলোকে আচলতে কোনো ধৰণৰ টহলদাৰী ব্যৱস্থা কৰিব পৰা নাই এই ৰাস্তাটোত আচলতে CCTV কেমেৰা নচলে এই ৰাস্তাটো বিভিন্ন ধৰণৰ দুৰ্গন্ধময় আচলতে বিভিন্ন লোকে ইয়াত জাবৰ জোথৰ পেলাই এই বিষয়বোৰ আচলতে জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াৰ কাৰণে কোনোবা দুষ্কৃতিকাৰীয়ে সুযোগ বুজি ইয়াত আচলতে তেওঁলোকে মৃতদেহটো থৈছে আৰু সেই সমগ্ৰ বিষয়টো আচলতে এতিয়া সংবাদ মাধ্যমত চৰ্চাত আছে বিভিন্ন ৰাইজৰ মাজত উৎকণ্ঠা আছে সেই উৎকণ্ঠাবোৰ সামৰিবৰ কাৰণে জিলা প্ৰশাসনে তদন্ত কৰিয়ে তেওঁলোকৰ দায়িত্ব সামৰিবনে তেওঁলোকে দোষী উপযুক্ত শাস্তি দিব এই কথাটো যোৰহাটবাসীয়ে জানিব বিচাৰে আৰু সামন্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা আমি জিলা প্ৰশাসনক আহ্বান জনাইছো অনতিপলতে ইয়াৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু অতি শীঘ্ৰে দুষ্কৃতিকাৰীৰ ওপৰত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছো যোৰহাট নগৰৰ মাজমজিয়াত জিলা আয়ুক্ত কাৰ্যালয়ৰ চোতালত পুলিচ SP অফিচৰ চোতালত যোৰহাট পৌৰসভাৰ ৱালৰ দাঁতিত থকা বিমান বৰুৱা পথৰ কাষত SC হোষ্টেলৰ পৰিত্যক্ত এটা গৃহত যোৱাকালি এগৰাকী মহিলাৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ হৈছে এইটো দুৰ্ভাগ্যজনক কথা আপোনালোকক এটা কথা মই অৱগত কৰিব বিচাৰিছোঁ যে যোৰহাট পৌৰসভাৰ ৱালৰ কাষতে থকা ঐতিহ্যমণ্ডিত শিক্ষাবিদ বিমান বৰুৱাৰ নামত থকা এই পথটি আজি অন্ধকাৰচ্ছন্ন হৈ থাকে সন্ধিয়া হ'লে ইয়াত অহাৰ পৰিৱেশ নাথাকে ইয়াত ভাঙৰ আড্ডা হয় ক'ৰবাৰ বিভিন্ন ধৰণৰ ল'ৰা আহি ভাং ড্ৰাগছৰ আড্ডা হয় ইয়াত পুলিচৰ কোনো টহলদাৰী ব্যৱস্থা নাথাকে গতিকে এনেকুৱা স্থানত এনেকুৱা ঘটনা সংঘটিত হোৱাটো নিতান্তই স্বাভাৱিক কথা গতিকে পৰিত্যক্ত ঘৰ ইয়াত সুবিধা লৈছে কোনোবা দুষ্কৃতিকাৰীয়ে গতিকে মই এটা কথাই দাবী জনাব বিচাৰিছোঁ যে যোৰহাট পৌৰসভাই তেখেতসকলৰ কাৰ্যালয়ৰ ৱালৰ কাষত থকা ৰাস্তাটো পোহৰ কৰি ৰাখিব নোৱাৰাটো কেনেধৰণৰ কথা যোৰহাট
পৌৰসভাই কেৱল মাত্ৰ কমিশ্যনৰ অংকতে ব্যস্ত থকা পৌৰসভাৰ এই ৱাৰ্ড কমিশ্যনাৰসকলে এইবিলাক কথাত চকু দিয়ে, ৰাইজৰ অভাৱ অভিযোগৰ কথা তেওঁলোকে চকু নিদিয়ে। গতিকে সেইসমূহ গুৰুত্ব দিয়ক যে আপোনাৰ কাৰ্যালয় পৌৰপতি ডাঙৰীয়ানীৰ কাৰ্যালয়ৰ কাষতে থকা বিমান বৰুৱা পথটি পোহৰৰ ব্যৱস্থা কৰক। আৰু তাৰ লগে লগে যোৰহাট SP অফিচৰ SP কাৰ্যালয়ৰ সন্মুখত ওচৰতে থকা এই ৰাস্তা DCO কাৰ্যালয়ৰ সন্মুখত থকা ৰাস্তাই পৰিত্যক্ত ঘৰটোত এনে এটা ঘটনা সংঘটিত হৈছে। আমি যোৰহাটবাসীৰ বাবে লজ্জাবোধ কৰিছোঁ। যোৰহাট পুলিচ প্ৰশাসনে জোৰদাৰ তদন্ত কৰিব লাগে, যিহেতু তেখেতসকলৰ চোতালৰ সন্মুখত এনেকুৱা এটা ঘটনা সংঘটিত হ'ল। গতিকে জোৰদাৰ তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিব লাগে। গতিকে এই ৰাস্তাটোত পুলিচ টহলদাৰীৰ ব্যৱস্থা কৰিব লাগে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও।